Hello friends, welcome to my YouTube channel Smart Solution Knowledge. আজি আমি ডিসকাস কৰিম ক্লাস 10 ম্যাথমেটিক্সৰ ত্ৰিভুজ চেপ্টাৰৰ 6.3 আৰু 4 উপপাদ্যটো আৰম্ভ কৰিম। যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। উপপাদ্য 6.3 আৰু উপপাদ্য 6.3 ত আছে যে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান হয় তেন্তে হিহঁতৰ অনুৰূপ বাহুবিলাকো কি হ'ব সমান হ'ব বা সমানুপাতিক হ'ব তেন্তে ত্ৰিভুজ দুটা কি হ'ব সদৃশ বুলি দেখুৱাব লাগে। তো ইয়াতে দিয়া আছে কি যে এ বি সি আৰু ডি ই এফ দুটা ত্ৰিভুজ আৰু এই ত্ৰিভুজৰ কোণকেইটা সমান আছে অৰ্থাৎ এ কোণটো ডি কোণৰ সৈতে সমান, বি কোণটো ই কোণৰ সমান, সি কোণটো এফ কোণৰ সমান। সেই হিচাপে আমি লিখি লৈছোঁ কি যে ধৰা হ'ল গিভেন ত্ৰিভুজ এ বি চি আৰু ডি ই এফৰ এংগেল এ ইকুৱেল টু এংগেল ডি, এংগেল বি ইকুৱেল টু এংগেল ই, এংগেল চি ইকুৱেল টু এংগেল এফ। আমাৰ প্ৰমাণ কৰিব লাগে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ ডি ই এফ। এই ত্ৰিভুজটো এই ডাঙৰ ডি ই এফ ত্ৰিভুজটোৰ সদৃশ বুলি দেখুৱাব লাগে। তো প্ৰথমতে আমি কি লিখিম অংকনটো লিখিব লাগিব। অংকনত লিখিম এইটো এ বি ইকুৱেল টু ডি পি, এ বিটো ডি পিৰ সমান আৰু এ চি ইকুৱেল টু ডি কিউ অংকন কৰা হ'ল আৰু পি কিউ সংযোগ কৰা হ'ল। এতিয়া কি কৈছে যে আমাৰ এই দুটা যেতিয়া আমি সদৃশ দেখুৱাম, সদৃশ দেখুৱাবলৈ গ'লে কি কৰিব লাগিব এই এ বিৰ সমানকৈ এই ডি ইৰ ঠাইত কি ল'ব লাগিব পি ই আৰু এ চিৰ সমানকৈ ডি কিউ অংশ অংকন কৰিব লাগিব। এতিয়া আমি কি কৰিম যে প্ৰমাণ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি পি কিউ এইটো ত্ৰিভুজ আৰু এই সৰু ত্ৰিভুজ দুটাৰ আমি কি কৰিম তুলনা কৰিম। তুলনা কৰিলে কি হ'ব এ বি ইকুৱেল টু পি কিউ, এংগেল এ ইকুৱেল টু এংগেল ডি আৰু এ চি ইকুৱেল টু ডি কিউ। গতিকে এইটো কি এইটো আৰু এইটো অংকন মতে এইটো অংকন মতে কিন্তু এইটো আমাৰ কি আছে গিভেন। গতিকে কি হ'ব এ বি চি ত্ৰিভুজ আৰু ডি পি কিউ ত্ৰিভুজৰ এ বি বাহুৰ সমান্তৰালকৈ ডি পি আছে, এ চি বাহুৰ সমানকৈ ডি কিউ আছে আৰু এংগেল এ টু ডিৰ সমান এইটো আমাৰ কুৱেশ্যনতে দিয়া আছে অৰ্থাৎ উপপাদ্যত দিয়া আছে এ কোণ ইকুৱেল টু ডি কোণ। গতিকে আমি এই ত্ৰিভুজ অৰ্থাৎ ত্ৰিভুজ এ বি চি কংগ্ৰেণ্ট সৰ্বসম ত্ৰিভুজ ডি পি কিউ লিখিব পাৰোঁ। এইটো কি চৰ্ত সাপেক্ষে চাইড এংগেল চৰ্ত সাপেক্ষে আমি কি কৰিব পাৰোঁ এই কোণটো এই ত্ৰিভুজৰ সৈতে সৰ্বসম বুলি দেখুৱাব পাৰোঁ। এতিয়া যদি হয় তেনেহ'লে কি হ'ব বাই চিপিচিটি বি এংগেল বি ইকুৱেল টু এংগেল পি, এংগেল বি ইকুৱেল টু এংগেল পি
বাই CPCT CPCT মানে কি আছিল কৰেসপন্ডিং পাৰ্টস অফ কংগ্ৰুয়েন্ট ট্ৰায়াঙ্গল অৰ্থাৎ দুটা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান হয় গতিকে বি কোণটো কাৰ সমান এই বি কোণটো পিৰ সমান এই বি কোণটো পিৰ সমান এতিয়া আমাৰ কিন্তু দিয়া আছিল বাট এংগেল বি ইকুৱেল টু এংগেল ই বুলি দিয়া আছিল এটো গিভেন আমাৰ এফালে দিয়া আছে কি বি ইকুৱেল টু ই এতিয়া বি কোণটো যদি পিৰ সমান আকৌ বি কোণটো ইৰ সমান তেনেহলে ই আৰু পি সমান হ'ব ইয়াক আমি এনেকৈ লিখিম so therefore angle P equal to angle E গতিকে B2 P ৰ সমান B2 E ৰ সমান গতিকে E আৰু P সমান হ'ব P equal to E এতিয়া এই কোণটো আৰু এই কোণ P কোণ আৰু E কোণ যদি সমান হয় তেনেহলে কি হ'ব PQ বাহু আৰু EF বাহু প্যাৰালেল হ'ব হেদৰে সো আমি কি লিখিব পাৰো PQ parallel EF আৰু ইয়াতে কি হ'ব PE তিৰ্যক PE তিৰ্যক এটো হ'ব কি ট্ৰান্সভাৰ্সাল এতিয়া PQ parallel EF যদি হয় এইটো বাহু আৰু এইটো বাহু যদি সমান্তৰাল হয় তেনেহলে আমি থেলাসৰ উপপাদ্য মতে লিখিব পাৰো DP divided by PE DQ divided by QF গতিকে now DP divided by PE equal to DQ divided by QF by Thales theorem এতিয়া ইয়াক আমি কৰিম কি উলটাই দিও উলটাই দিলে কি হ'ব PE তলত আছে ওপৰত গুছি যাব PE divided by DP equal to QF তলত আছে এটো ওপৰত যাব QF divided by DQ এতিয়া দুইফালে আমি 1 প্লাস কৰি দিও PE divided by DP plus 1 equal to QF divided by DQ plus 1 plus 1 কৰিলে কি হ'ব সবা LCM to কি হ'ব 1 হ'ব DP হ'ব গতিকে DP 1 ৰ লগত মাল্টিপ্লাই হলে কি হ'ব PE plus DP equal to DQ তলত হ'ব DQ এটোৰ লগত 1 ৰ লগত পূৰণ হ'ব অৰ্থাৎ কি হ'ব DQ into 1 DQ এতিয়া চিত্ৰৰ পৰা DP plus PE plus DP PE plus DP গতিকে এইখিনি আৰু এইখিনি প্লাস কৰিলে কি হ'ব DE divided by DP equal to এতিয়া QF plus DQ QF plus DQ তাৰ মানে কি হ'ব এইখিনি আৰু এইখিনি যদি আমি প্লাস কৰো DF হ'ব অৰ্থাৎ কি হ'ব DF divided by DQ এতিয়া আমি আকৌ কি কৰিব লাগিব ইয়াক উলটাই দিব লাগিব উলটাই দিলে কি হ'ব DP divided by DE equal to DQ divided by DF এতিয়া DP divided by DP divided by DE DQ divided by DF এটো
সাপোজ ইকুৱেশ্যন নাম্বাৰ এইটো নাম্বাৰ 1 নি দিম এতিয়া ডিপি ঠাইত আমি কি লিখিব পাৰো যেহেতু ডিপি কাৰ সমান ডিপি এ বিৰ সমান গতিকে ডিপি ঠাইত এ বি ডিভাইডেড বাই ডিই ইকুৱেল টু ডিকিউৰ ঠাইত ডিকিউ হৈছে এইখিনি ডিকিউৰ ঠাইত কি লিখিব পাৰিম এ চি ডিভাইডেড বাই ডিএফ ইকুৱেশ্যন নাম্বাৰ 1 এতিয়া এইটোৰ নিচিনাকৈ আমি লিখিব পাৰো Similarly, AB divided by DE হয় এই AB divided by DE হয় AC divided by DF হয় তেনেহলে আমি লিখিব পাৰো যে AB divided by DE equal to এই বাহুটো BC বাহুটো EF or BC divided by EF বুলি আমি লিখিব পাৰো এইটো ইকুৱেশ্যন নাম্বাৰ 2 এতিয়া 1 আৰু 2 ৰ পৰা নিশ্চয় লিখিব পাৰিম কি যে AB divided by DE equal to BC divided by EF হয় একেদৰে AB divided by DE equal to AC divided by DF হৈছে so 1 and 2 1 আৰু 2 ৰ পৰা কি কৰিম AB divided by DE equal to BC divided by EF equal to AC divided by DF. So therefore, tribus ABC similar to tribus DEF, side, side, side. গতিকে কি হ'ব যে এতিয়া এই ত্ৰিভুজ আৰু এই ত্ৰিভুজটো কি হ'ব সাইড 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 শর্ত সাপেক্ষে ত্রিভুজ দুটা সদৃশ গতিকে এইখিনি নিশ্চয় বুজি পাইছে ইয়াৰ নেক্সট আমি আৰম্ভ কৰিম 6.4 উপপাদ্যটো আৰম্ভ কৰিম এতিয়া আমি 6.4 উপপাদ্য আৰম্ভ কৰিম 6.4 উপপাদ্যত আছে যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক তেন্তে হিয়তৰ দুটা অনুৰূপ কোণবিলাক সমান আৰু হিয়ত দুটাৰ অনুৰূপ কোণবিলাক সমান আৰু হে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব এতিয়া এই যেটো এ বি সি ত্ৰিভুজ আছে এই ত্ৰিভুজটোৰ কৈছে কি যে বাহুবিলাক সমানুপাতিক আছে অৰ্থাৎ আমি ইয়াতে লিখিছো নহয় যে গিভেন ত্ৰিভুজ এ বি সি আৰু ডি ই এফ এই দুটা ত্ৰিভুজৰ এ বি সি আৰু ডি ই এফ দুটা ত্ৰিভুজ আছে আৰু এই ত্ৰিভুজ দুটাৰ কি আছে এ বি ডিভাইডেড বাই এ টু সাইড ডিভাইডেড বাই এটো কি আছে ডি ই বি সি ডিভাইডেড বাই ই এফ আৰু এ সি ডিভাইডেড বাই ডি এফ আছে আমাৰ প্ৰমাণ কৰিব লাগে কি এংগেল ডি ইকুৱেল টু এংগেল এ ইকুৱেল টু ডি এংগেল বি ইকুৱেল টু ই এংগেল সি ইকুৱেল টু এংগেল এফ আৰু তেতিয়া কি হ'ব ত্ৰিভুজ দুটা সদৃশ হ'ব এতিয়া এটো কৰাৰ কাৰণে আমি কি কৰিম অঙ্কন কৰিব লাগিব অঙ্কনটো কি এ বিৰ সমানকৈ ডিপি আৰু এ সিৰ সমানকৈ ডিকিউ অংশ দুটা ইয়াতে অঙ্কন কৰিব লাগিব অৰ্থাৎ ডিইএফ ত্ৰিভুজটোত অঙ্কন কৰিব লাগিব অঙ্কন কৰি আমাৰ কি কৰিব লাগিব পি আৰু কিউ পি কিউ সংযোগ কৰিব লাগিব এতিয়া আমি লিখিম দিয়া আছে তাৰে পৰা লম AB divided by DE equal to AC divided by DF এই যিখিনি দিয়া আছে তাৰে পৰা লৈছো এতিয়া AB ৰ ঠাইত আমি কি লিখিম DP লিখিম DP কাৰণ DP আৰু AB সমান গতিকে আমি কি লিখিম DP divided by DE গতিকে DQ divided by DE এতিয়া এই দুইটাক আমি কি কৰিম উল্টাই দিম উল্টাই দিলে কি হ'ব DE divided by DP equal to DF divided by
ডি কিউ আৰু দুয়োফালৰ পৰা কি কৰিম 1 মাইনাছ কৰিম 1 মাইনাছ কৰিলে কি হ'ব ডি ই ডিভাইডেড বাই ডি পি মাইনাছ 1 ইকুৱেল টু ডি এফ ডিভাইডেড বাই ডি কিউ মাইনাছ 1 so DE এটো লখাগু লম লখাগু ললে তলত কি হ'ব DP হ'ব কিন্তু কি হ'ব DE মাইনাস DP কাৰণ DP 1 ৰ লগত পূৰণ কৰিলে কি হ'ব DP হ'ব ইকুৱেল টু এফালে কি হ'ব DF মাইনাস DQ ৰ লখাগু ললে কি হ'ব DQ এ হ'ব আৰু DQ টো 1 ৰ লগত পূৰণ কৰিলে কি হ'ব DQ এতিয়া চিত্ৰৰ পৰা DE মাইনাস DP DE মানে গোটেইখিনি আছিল DE মাইনাস DP গতিকে কি থাকিব PE ডিভাইডেড বাই DP ইকুৱেল টু কি হ'ব DF মানে গোটেইখিনি এইখিনিৰ পৰা কি কৰিব লাগে DQ মাইনাস কৰিব লাগে থাকিব কি এইখিনি QF ডিভাইডেড বাই DQ এতিয়া আকৌ ইয়াক কি কৰিম উলটাই দিম উলটাই দিলে কি হ'ব DP ডিভাইডেড বাই PE DP এটো কি আছে DP তলত আছে ওপৰত গুছি গল আকৌ DPE ওপৰত আছিল এটো তলত আহি গল ইয়াতে একে হ'ব DQ তলত আছিল এটো ওপৰত দি দিম DQ ডিভাইডেড বাই QF এতিয়া DP ডিভাইডেড বাই PE DP divided by PE DQ divided by QF এটো যদি হয় তেনহলে আমি কি লিখিব পাৰো A2 divided by A2 equal to তেনহলে আমি থেলাসৰ উপপাদ্য মতে লিখিব পাৰো কি PQ parallel EF PQ parallel EF আৰু এইটো যদি সমান্তৰাল হয় তেনহলে এই কোণ আৰু এই কোণ অৰ্থাৎ এংগেল P ইকুৱেল টু এংগেল E ইকুৱেল আৰু এংগেল Q ইকুৱেল টু এংগেল F এই কোণ P কোণ E কোণৰ সমান আৰু Q কোণ F কোণৰ সমান হ'ব তেনহলে আমি লিখিব পাৰো ত্রিভুজ DPQ আৰু ত্রিভুজ DEF পৰা DPQ আৰু DEF এই দুইটা ত্রিভুজতে কি হ'ব P কোণ যেহেতু E কোণৰ সমান আকৌ Q কোণটো F কোণৰ হৈতে সমান আছে আৰু D কোণটো কি হ'ব সাধাৰণ কোণ সেই হিচাপে আমি কি লিখিব পাৰো triangle DPQ similar to triangle DEF আৰু এই দুটা যদি সিমিলার হয় তেনহলে লিখিব পাৰো DP divided by DE equal to DF divided by DQ divided by DF equal to PQ divided by EF এতিয়া আমি কি কৰিব পাৰো DP ঠাইত DP কাৰ সমান AB ৰ সমান গতিকে AB divided by DE DQ কাৰ সমান DQ to AC ৰ সমান গতিকে AC divided by DF equal to PQ divided by EF কিন্তু আমাৰ দিয়া আছিল কি but AB divided by DE equal to AC divided by DF equal to BC divided by EF এটো দিয়া আছিল given আমি যত প্রদত্ত given বুলি লিখিছিল তাতে এইখিনি দিয়া আছিল এতিয়া
যেহেতু কি আছে এইখিনি এইখিনি আৰু এইখিনি সমান, এইখিনি আৰু এইখিনি সমান, এইখিনি আৰু এইখিনি সমান, গতিকে কি হ'ব এইটো আৰু এইটো সমান বুলি আমি লিখিব পাৰোঁ। চ' ইয়াক এনেকৈ লিখিম, এইখিনি আৰু এইখিনি সমান লিখিব পাৰোঁ, অৰ্থাৎ পি কিউ ডিভাইডেড বাই ই এফ ইকুৱেল টু বি চি ডিভাইডেড বাই ই এফ। ইয়াৰ পৰা ই এফ কেঞ্চেল কৰিলে কি থাকিব, পি কিউ ইকুৱেল টু বি চি। এতিয়া এইটো আৰু এইটো যদি সমান হয়, চ' দিয়াৰ ফৰ ট্ৰাইংগল এ বি চি কংগ্ৰেণ্ট ট্ৰাইংগল ডি পি কিউ। তেতিয়া কি হ'ব, এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ কি হ'ব, সৰ্বসম হ'ব। কি হিচাপে, ছাইড 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 শিকাৰ্য হিচাপে কি হ'ব, এই দুটা ত্ৰিভুজ সৰ্বাংগসম হ'ব। আৰু সৰ্বাংগসম হ'লে কি হ'ব, এংগেল এ ইকুৱেল টু এংগেল ডি, এংগেল বি ইকুৱেল টু এংগেল পি, এইটো কোণৰ সমান, এইটো কোণ বি কোণটো পি কোণৰ সমান, আৰু চি কোণটো কিউৰ সমান, এংগেল চি ইকুৱেল টু এংগেল কিউ, এইটো সমান হ'ব। এতিয়া আমি কি কৰিম, পিৰ ঠাইত পি যিহেতু ইৰ সমান, গতিকে লিখিম এংগেল এ ইকুৱেল টু এংগেল ডি, এংগেল বি ইকুৱেল টু এংগেল ই, পিৰ ঠাইত ই লিখিম কাৰণ পি আৰু ই সমান, এংগেল চি ইকুৱেল টু এংগেল এফ। চ' দিয়াৰ ফৰ ত্ৰিভুজ এ বি চি চিমিলাৰ টু ত্ৰিভুজ ডি ই এফ। তো এইখিনিয়ে আমাৰ কৰিব লগা আছিল। গতিকে আমাৰ কি দেখুওৱা হ'ল, এই দুটা বাহু অৰ্থাৎ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ, এই দুটা কি সদৃশ বুলি প্ৰমাণিত কৰা হ'ল। তো ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।